ৰাম নাৰায়ণ ৰাম। পৃথিৱীত বিভিন্ন ধৰ্ম মানি চলা বহুতো মানুহ আছে, কিন্তু এনে মানুহ খুব কমেই দেখা যায় যি নিজকে চিনি নিজকে ভাল পায় আৰু নিজত বিশ্বাস ৰাখে। যেতিয়া এজন মানুহে নিজকে ভাল নেপায় তেওঁ আনক কেনেকৈ ভাল পাব পাৰে? সেইকাৰণে প্ৰথমে মানুহে নিজকে ভাল পাব লাগিব আৰু নিজকে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব লাগিব। মই কোন? মই ক'ৰ পৰা আহিছোঁ? মোক ক'ত যাব লাগিব? আৰু মৃত্যুৰ পাছত মই কি লৈ যাম? পৃথিৱীত আহা আৰু গছা মানুহৰ প্ৰকৃতি প্ৰতিজন মানুহে বিভিন্ন জন্মত বেলেগ বেলেগ ৰূপত জন্ম গ্ৰহণ কৰে। যিকোনো ধৰ্মৰ মানুহৰ মৃত্যু হ'লে আৰু যদি তেওঁ পুনৰ জন্ম লৈ পৃথিৱীত আহে তেন্তে তেওঁৰ আগৰ জন্মৰ কোনো স্মৃতি নাথাকে। তেওঁ কাকো ক'ব নোৱাৰে যে তেওঁৰ আগৰ জন্মটো কেনেদৰে আছিল, তেওঁ কি কৰিছিল, কাৰণ তেওঁ নতুন পৰিচয় আৰু স্মৃতিসহ জন্ম লৈছে। যদি পৃথিৱীত ঈশ্বৰ থাকে তেন্তে মানুহে মৃত্যুৰ পাছত পুনৰ জন্ম ল'ব লাগিব আৰু তেওঁলোকৰ মনত থাকিব লাগিব যে আগতে তেওঁলোকে কোন আছিল। কিন্তু এনে নহয় আৰু ঈশ্বৰে কেতিয়াও সজাগকৈ আহি মানুহৰ দুখত সহায় কৰা নাই। তেওঁ কেতিয়াও এইটো কোৱা নাই, মই তোমাৰ দুখত তোমাৰ লগত থাকিবলৈ আহিছোঁ। মানুহে প্ৰকৃতি আৰু নিজৰ বিবেক অনুসৰি জীৱন যাপন কৰিব লাগিব। তেওঁ কোনো ধৰণৰ ধৰ্ম, জাতি, ৰাজনৈতিক দল অথবা মানুহে তৈয়াৰ কৰা সংবিধান অন্ধভক্তিৰে মানি চলিব নালাগে। কেৱল প্ৰকৃতিকেই শ্ৰেষ্ঠ মানি জনা উচিত। যেতিয়ালৈকে পৃথিৱীত প্ৰকৃতিৰ সংবিধান কাৰ্যকৰী নহয় তেতিয়ালৈকে কোনো ৰাজনৈতিক দল বা ধৰ্মীয় গোটে পৃথিৱীৰ কল্যাণ কৰিব নোৱাৰে। মানুহৰ জন্ম প্ৰকৃতিৰ পৰা হৈছে আৰু তেওঁৰ অস্তিত্ব প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰকৃতিৰ অবিহনে কোনো জীৱন্ত থাকিব নোৱাৰে। প্ৰতিজন লোকে আন ব্যক্তিৰ পৰা নহয় প্ৰকৃতিৰ পৰা ভয় খাব লাগিব, কাৰণ প্ৰকৃতিজুৰি সৰ্ববৃহৎ ন্যায় কৰে। প্ৰকৃতিৰ ওচৰলৈ যাবৰ একমাত্ৰ পথ হ'ল ৰাম নাৰায়ণ ৰাম। সেইজনাৰ বাবে মানুহে সদায় ৰাম নাৰায়ণ ৰাম নাম জপ কৰি থাকিব লাগিব। ইয়াৰ ফলত তেওঁৰ মন শান্তি পাব, আত্মাই দিশ পাব আৰু জীৱনত সত্যৰ অনুভৱ হ'ব।